আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোকৰ হ'বলগীয়া বিজ্ঞান পৰীক্ষাত যাতে তোমালোকে এইবোৰ ভুল নকৰা। এইবোৰ ভুল কৰাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী আছে বিজ্ঞানত ভাল এটা নম্বৰ পোৱা দেখা নাযায় আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে কয় কি বিজ্ঞানে অজ্ঞান কৰি দিব। গতিকে এইসমূহ ভুল যাতে তোমাৰ দ্বাৰাই নহয় আৰু তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সৰ্বপ্ৰথম যিটো ভুল তোমালোকে কৰা, তোমালোকে বিজ্ঞান পৰীক্ষা বুলি কথা নহয়, বেলেগ পৰীক্ষাটো মই দেখিছোঁ বহুত ভয় খোৱা আৰু টেনশ্যন কৰা, অভাৰ থিংকিং কৰি থাকা যে পৰীক্ষানো কি হ'ব। মোৰ এটা সহজ কথা মই কৈ দিওঁ, পৰীক্ষাৰ কামত আছে, তুমি তোমাৰ কামত থাকা। পৰীক্ষা আহিব তোমাৰ কাৰণে, তুমি যাবা পৰীক্ষাৰ কাৰণে। একচুৱেলি কথাটো এনেকুৱা হ'ব লাগে, কিন্তু সেইটো নহয়। পৰীক্ষাক লৈ তোমালোকে ভয়ে খাই থাকা। কেতিয়াও সাহস দেখাই নকোৱা যে মই পাৰিম মানে পাৰিমেই। এনেকুৱা কথা বহুত কম ছাত্ৰই কয়। বিশেষকৈ টপাৰসকলে এইবোৰ কথা কয়, কিন্তু যিবোৰ এভাৰেজ ষ্টুডেণ্ট আছে তেওঁলোকেতো এইবোৰ কথা নকয়ে। তো মই তোমালোকক ক'ম, অভাৰ থিংকিং নকৰিবা। অভাৰ থিংকিং কৰাৰ ফলত কি হ'ব, তোমালোকৰ যি মাইণ্ডটো থাকিব সেই মাইণ্ডটো ৰিচাৰ্কেল কৰাৰ কাৰণে এটা সময় দিব লাগিব। সেই সময়টো তোমালোকে অভাৰ থিংকিঙত লগাই দিয়া, যাৰ ফলত কেতবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে পাহৰি যাবা। আৰু বিজ্ঞানত যদি পাহৰি যোৱা তেন্তে একেবাৰে শেষ আৰু। বিজ্ঞানত বুজিব নোৱাৰিলে লিখিব নোৱাৰিবা, কাৰণ বুজাই হৈছে বিজ্ঞানৰ আচল সূত্ৰ। ঠিক আছে, আচল সূত্ৰ হৈছে মনত ৰখা আৰু বুজাৰ ওপৰতে সকলোবোৰ ডিপেণ্ড কৰে। ঠিক আছে, তো অভাৰ থিংকিং কৰা, এইটো এটা ভুল কৰা। তাৰপিছত যিটো ভুল কৰা, তোমালোকৰ লিখাৰ আণ্ডাৰষ্টেণ্ডিং। লিখাৰ কোনো ধৰণ নাই। লিখাৰ ধৰণ মানে মই কেনেকুৱা ধৰণ কথা কৈ আছোঁ, যে বিজ্ঞানৰ প্ৰশ্নৰ উত্তৰ লিখিবা, তোমালোকে উত্তৰ দি লিখি দিয়া। এনেকৈ লিখিলে যিজন এক্সামিনাৰ থাকিব তেওঁ অলপমান বহীখন চেক কৰাতে অলপমান কেনেকুৱা ভাৱ অনুভৱ কৰে। গতিকে সেইটো যাতে নহয়, তোমালোকে কেনেকৈ লিখিবা, 1 নং প্ৰশ্নৰ সমাধান বা উত্তৰ দি দিবা, মানে অলপমান সজাই লিখিবা আৰু যাতে তেওঁৰো পঢ়ি ভাল লাগে, তোমাৰ লিখিও যাতে ভাল লাগে। ঠিক আছে, তাৰপিছত যিটো ভুল কৰা, তোমালোকে নম্বৰ অনুসৰি নিলিখা। মানে যিটো প্ৰশ্নৰ উত্তৰ পোৱা সেইটোত যদি 2 মাৰ্কৰ আছে, সেইটো তোমালোকে 4 মাৰ্কৰ লিখি থৈবা, কাৰণ 4 মাৰ্কৰ মুখস্থ কৰিছা। কি কৰিবা এতিয়া, মুখস্থ আছে। সেইকাৰণে মই তোমালোকক প্ৰথমতে কৈছোঁ যে বুজিব লাগিব, বুজিলেহে লিখিব পাৰিবা। 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইচ্ছা কৰিলে এই পৃষ্ঠামান লিখিব পাৰা, যদি তোমালোকে বুজিব চেষ্টা কৰা বা বুজি লিখা সেই প্ৰশ্নৰ উত্তৰটো। যদি বুজি পোৱা তেন্তে 4 নম্বৰৰ ঠাইত এ নম্বৰো পাব পাৰা, কাৰণ এ লাইনতে সমূহ কমপ্লিট কৰি দিব পাৰা। তথাপিও তোমালোকৰ বুজিব লাগিব। যদি এনেকৈ লিখিব চেষ্টা কৰা তেন্তে তোমাৰ বুজিব লাগিব, নবুজিলে নোৱাৰিবা। ঠিক আছে, তাৰপিছত যিটো ভুল কৰা, তোমালোকে আনৰ চাই দেখাৰ চেষ্টা কৰা, আনৰ চাই দেখি লিখাৰ চেষ্টা কৰা। কাৰণ কি ভাবা, বিজ্ঞানটো এনেই বহুত কঠিন হয়, সেইকাৰণে অলপমান নিজকে কমজোৰি ভাবি আনৰ ওচৰত অলপমান চকু দিয়া, যে তেওঁ বা কি লিখিছে, মোতকৈ ভাল লিখিল নেকি। এনেকৈয়ে তোমালোকৰ ভাৱ থাকে কেতবোৰ, মই জানো। আৰু সকলোবোৰ এইবোৰ ভুল কৰিলা, লাষ্টত যিটো ভুল কৰা, তোমালোকে ৰিচেকিং নকৰা। বহুত ছাত্ৰ ছাত্ৰী আছে বিজ্ঞান পৰীক্ষা এনেকুৱা পৰীক্ষা দি খাতা বান্ধি একেবাৰে জমা দিবলৈ যায়, কিন্তু সেই জমা দিবলৈ তোমালোকে নাযাবা। কাৰণ অলপমান ৰিচেকিং কৰিবা। মই 100% গেৰাণ্টি দিম, এজন ষ্টুডেণ্ট যদি চাইও লিখে তথাপিও এটা বানান হ'লেও ভুল বাহিৰ হ'ব লাগিব, যদি তেওঁ ৰিচেকিং কৰে। কাৰণ ৰিচেকিং কৰাটো বহুত ভাল হয়, ৰিচেকিং কৰা এটা বহুত ভাল অভ্যাস। ঠিক আছে, তোমালোকে ৰিচেকিং কৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, এইবোৰ ভুল যাতে তোমাৰ হাতৰ পৰা আৰু নহয়, তোমাৰ দ্বাৰা আৰু নহয় যাতে। ঠিক আছে, তো তোমালোকে পৰীক্ষাটো ভালকৈ দিয়া, তোমালোকৰ প্ৰিপাৰেশ্যন ভালকৈ চলোৱা। তোমালোকৰ 27 তাৰিখে পৰীক্ষা আছে, পৰীক্ষা ভালকৈ দিবা। ঠিক আছে।